হ'ব। এইটো অৰুণোদয় 2 ওৱানৰ খিনিটো অলৰেডি আমি সেইখিনি যিহেতু 1ৰে বহুত 2ত সোমাই গ'ল, গতিকে 1ৰ ডাটাবেছ এতিয়া আৰু আমি নাচাওঁ। অৰুণোদয় 2ৰ ডাটাবেছটো আমি চাওঁ। 2ৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ। আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী, যিটো 1 তাৰিখে দৰমহা পায়, কোনো কণ্ট্ৰেকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয়। কোনোবাই হেল্থত কাম কৰে, কোনোবাই বিত্ত বিভাগত কাম কৰে, কোনোবাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰে, যি প্ৰপাৰ গভৰ্ণমেণ্ট এমপ্লয়ী। গতিকে তেওঁলোকে লৈ থকাটো আচৰিত, আৰু কিন্তু লৈ আছিলে। এনেইতো আজিকালি টেকনলজিৰ কাৰণে ললেও বহুত দেৰি ল'ব নোৱাৰে। টেকনলজি ইমান ডিটেক্ট হৈছে। ধৰক এজনৰ ঘৰত দুখীয়া নহয়, কিন্তু ধনী এজনে ল'লে। এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰো যে মানুহজন ধনী নে দুখীয়া। আজিকালি নিয়ম বহুত হৈ গ'ল। যেনেকে আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ। এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে, তেওঁতো দুখীয়া হ'বই নোৱাৰে। গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ল'লেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে। এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছো। কিয় কাটিছো? তেওঁ অৰুণোদয় লৈছে, GSTও পেমেণ্ট কৰি আছে। গতিকে GST পেমেণ্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে। দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰো। গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে, আৰু এই মেথডলজিবিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ হৈ গৈ থাকিব। এইখিনিয়েতো ঘূৰাই দিব লাগিব। চৰকাৰী কৰ্মচাৰী সকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম, গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব। 682টোৱে যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ, পিছৰখিনিতো ঘূৰাই দিবই লাগিব। এতিয়া কি কৰিব বান্দৰখিনি? মইতো বান্দৰ মাৰিব নোৱাৰো, গতিকে আপোনালোকৰ পৰাই পৰামৰ্শ খুজিম কি কৰিব লাগে, দিয়ক, মই ৰূপায়ণ কৰিম। এতিয়া কি কৰিব পাৰো? এতিয়া দিল্লীততো প্ৰধানমন্ত্ৰীৰ ঘৰতো বান্দৰ সোমাই যায়। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰক আপুনি একো কৰিব নোৱাৰে। বান্দৰক এতিয়া কোনো নহয়, দেশত এতিয়া মই মুখ্যমন্ত্ৰী, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগতো মই কাজিয়া কৰিব নোৱাৰো। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰে ধান খালেও, বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে। কেছটো মেনকা গান্ধীয়ে কৰিছিল, সুপ্ৰিম কোৰ্টে ৰায় দিছে। আৰু দিল্লীত সকলো কেবিনেট মন্ত্ৰীৰ ঘৰৰ ভিতৰত বান্দৰ। এতিয়া বন্যপ্ৰাণী আইনখনে ইমান ষ্ট্ৰং যে বহুত ক্ষেত্ৰত আমি ইচ্ছা কৰিলেও একো কৰিব নোৱাৰো। গতিকে সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো, কি কৰিব নোৱাৰো, আপোনালোকেও আমাৰ বন্যপ্ৰাণীৰ ওপৰত জনাসকলৰ পৰা কিবা পৰামৰ্শ ল'ব চেষ্টা কৰক। ময়ো কথা পাতিম। কেতিয়াবা কয় যে হলৌ বান্দৰৰ এটা লৈ আহিলে বাকী বান্দৰবোৰ দৌৰি যায় বুলি, এনেকুৱা বিভিন্ন কথা ওলাই থাকে, কিন্তু এতিয়ালৈকে আমি একো চৰকাৰীভাৱে আমি একো কৰিব পৰা নাই।